আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। নিজৰ পুখুৰীত উৎপাদিত মাছেৰে ডিব্ৰুগড় মহানগৰবাসীক উৰুকাৰ এসাঁজ গ্ৰহণৰ সুবিধা প্ৰদান কৰিলে টিংখাঙৰ মহিলা জুন্তি শইকীয়া সোণোৱালে। চিতল মাছ কিনিবলৈ আহি বিহু এফাকি জুৰি ভোগালী বজাৰত মন্ত্ৰী প্ৰশান্ত ফুকন। স্থানীয়ভাৱে উৎপাদিত মাছ শাক পাচলিৰ উভৈনদী পৰিৱেশক দেখিও সন্তুষ্ট মন্ত্ৰীগৰাকী। আজি আপোনালোকে পৰিৱেশ চাওক। আজি আমাৰ থলুৱা উৎপাদন মাছেই কওক, শাক পাচলিয়েই কওক, বিভিন্ন সামগ্ৰীৰ যি পৰিৱেশ, এই পৰিৱেশ আজি আমাৰ ইয়াত সাংবাদিক বন্ধুসকল আছে। আপোনালোকে দেখিছে যে আমাৰ ইয়াত কোনো বাহিৰৰ পৰা কোনো বস্তু অহা নাই, গোটেইবিলাক থলুৱাভাৱে উৎপাদন হৈছে আৰু ইয়াত আমাৰ কোনো ধৰণৰ সাৰ প্ৰয়োগ নকৰা বস্তু আপুনি দেখিছে। আমি আজি ডিব্ৰুগড় চহৰৰ আমাৰ DC কোৰ্টৰ সন্মুখত আমি বিভিন্ন প্ৰকাৰৰ সামগ্ৰী আমি পাইছোঁ। বিশেষকৈ মাছ ইয়াত 15 কেজি 20 কেজিলৈকে চিতল মাছ আৰু বিভিন্ন মাছ, ভকুৱা মাছ ইত্যাদি মাছ আহিছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আপোনালোককো মোৰ ফালৰ পৰা বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু বুলি ক'লে আপোনাৰ মুখত এফাকি যদি আমি বিহু নুশুনো, বিহু আমাৰ হেৰি নহ'ব, কৈ দিয়ক। এইজনী কাৰ ঘৰৰ ছোৱালী, ভাত খাই কচালি কচালি, নাখাবনো কেলৈ গাভৰু ছোৱালী, হাতত আছে খাৰু দেখিবলৈ বাৰু, কপালতে সেন্দুৰৰ ফুট, আকৌ বোলো ল'ৰাৰ মাক মেকুৰীয়ে ভজা মাছ, খালেহে আকৌ ল'ৰাৰ মাক, নাখাওনো মই সুদা ভাত, নাখাওনো মই সুদা ভাত, জাকৈ মাৰি। উল্লেখযোগ্য যে নিজৰ পুখুৰীত উৎপাদিত মাছেৰে ডিব্ৰুগড় মহানগৰীক উৰুকাৰ এসাঁজ গ্ৰহণৰ সুবিধা প্ৰদান কৰিলে টিংখাঙৰ মীনপালক জুন্তি শইকীয়া সোণোৱালে। আপুনি মীন পালন কৰে? কিমান বিঘা মীন পালন কৰিছে? মোৰ 3.5 বিঘা। আৰু মাছ আজি কিমান আনিছে? মাছ আজি 4 কুইণ্টেল মান আনিছোঁ, ঘৰত দিয়া হৈছে 2 কুইণ্টেল মান। কি আনিছে? মই মাছ আনিছোঁ কুহি, চিতল, বিঘেট, মিৰিকা, ৰৌ, বাহু। মাছৰ মীন পালনৰ জৰিয়তে আপুনি এতিয়া অনন্য নিদৰ্শন দাঙি ধৰিছে। আজি উৰুকাৰ পৰা এটা ভাল খবৰ, কি ক'ব বিচাৰে? পোনপ্ৰথমে আপোনালোকলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিছে আৰু মীন পালনৰ জৰিয়তে মই যথেষ্ট উপকৃত হৈছোঁ। মই উঠি অহা প্ৰজন্মক এইটোৱে ক'ব বিচাৰোঁ যে ৰাজপথত আন্দোলন নকৰি আহক, আমি নিজে হাতে কামে লাগি নিজে সংস্থাপিত হৈ নিজৰ লগতে সমাজখন আৰু অঞ্চলটোত যাতে মানে ভাল হেৰি এটা দেখাব পাৰোঁ, সেয়াই আৰু মই যথেষ্ট উপকৃত হৈছোঁ মই মীন পালন কৰি। আহক, মহিলাসকলেও আগবাঢ়ি আহক, মহিলা পুৰুষ বুলি কোনো কথা নাই। আৰু আপোনালোকৰ মিডিয়াৰ জৰিয়তে সমূহ অসমবাসীলৈ নতুন বছৰ তথা ভোগালী বিহু ওলগ যাচিছোঁ। গ্ৰাহক ধুনীয়া, ভাল হৈছে বজাৰ, আৰু চৰকাৰে যিহেতু আমাক দামবোৰ নিৰ্ধাৰণ কৰি দিছে। মানে সঁচা অৰ্থত যিসকলে মীন পালন কৰে তেওঁলোকৰ মানে অকণ ফিল্ডত আহি যাতে চাব লাগে। আমি এনেকুৱাও দেখা পাওঁ যে কিছুমান সঁচা মানে মীন পালন নকৰি কিন্তু দানা চানা মানে সুবিধাবোৰ তেখেতলোকে পায়, কিন্তু সঁচা আমি যিটো কৰি থাকোঁ যাতে ভালদৰে নিৰীক্ষণ কৰি যাতে সেইবোৰ দানা পানী যোগাৰ দিয়ে আমাক, সেয়ে মীন বিভাগলৈ এইটো মোৰ মানে অনুৰোধ থাকিল। আৰু ভোগালী বিহুৰ উৰুকাৰ এসাঁজক লৈ ডিব্ৰুগড় মহানগৰবাসীৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিলে টিংখাঙৰ এগৰাকী মহিলা মীনপালকে। নিজৰ পুখুৰীত উৎপাদিত মাছৰ জৰিয়তে মহানগৰবাসীক উৰুকাৰ এসাঁজ গ্ৰহণৰ সুবিধা প্ৰদান কৰিলে টিংখাঙৰ মীনপালক জুন্তি শইকীয়া সোণোৱালে। জুন্তি সোণোৱালৰ পদক্ষেপে নাৰী সবলীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে এতিয়া ডিব্ৰুগড় চহৰত। ওলগ জনাইছোঁ, উৰুকা ওলগ জনাইছোঁ। দেখিছে ডিব্ৰুগড়ৰ চকিডিঙি এখন মাছৰ বজাৰ, থলুৱাভাৱে উৎপাদন কৰা মাছ সকলোৱে লৈ আহিছে আৰু আমিও আজি ৰাতিলৈ এসাঁজ ঘৰৰ পৰিয়ালৰ লগত খাম বুলি, গাঁৱৰ বা আমাৰ ওচৰ চুবুৰীয়াৰ সৈতে একেলগতে খাম বুলি মাছ বিচাৰি আহিছোঁ। আৰু চিতল মাছ ল'ব লাগিব। চিতল মাছ উৰুকাত খোৱা সুকীয়া এটা আমেজ আছে। ডাঙৰ আৰি ওলাইছে, বৰালি ওলাইছে, যিটো ভাল লাগে ল'ম, কিন্তু ভাল লাগিছে থলুৱাভাৱে উৎপাদন কৰা মাছ সকলোখিনি জিলা মীন বিভাগৰ তৰফৰ পৰা থলুৱা মৎস্য পালকসকলে লৈ আহিছে আৰু
পচন্দ মাছ আমি কিনিছোঁ, প্ৰতিজনে কিনিছে আৰু এয়াই আচলতে ভোগালীৰ ভোগৰ সমাহাৰ। ৰাতিলৈ ভোগ কৰিম আৰু এটা পচন্দ মাছ লৈ যাম, হয় বৰালি, নহয় চিতল, নহয় আৰু এই তিনিটাৰ ভিতৰত ভাল মাছ এটা ল'ব লাগিব। আজি ভোগালী বিহু উপলক্ষে যদি এফাকি বিহু হয় আপোনাৰ পৰা? বিহু বিশেষতা নাই, সুৰটো বেয়া, কিন্তু তথাপিও বিহু সলনি ভোগালীৰ এটা কথা কওঁ যে অসমীয়া মুখত যেতিয়া হাঁহি বিৰিঙে তেতিয়া ভোগালী উলহ মালহেৰে আচলতে পালন কৰা হয়। আৰু এইবাৰ অসমীয়া মুখত হাঁহি বিৰিঙিছে, সকলো ফালৰ পৰা ধান খেতি ভাল হৈছে, গাঁৱৰ উৎপাদন ভাল হৈছে আৰু পথাৰত যোৱাৰ লগে লগে গোটেই ফালৰ পৰা সোণালী যিটো পৰিৱেশ আঘোণত দেখা হ'ল, তাৰ পৰাই আচলতে পথাৰ ভৰি পৰিলে আৰু সকলো ওলাই আহিছে। যেতিয়াই মানুহৰ মুখত হাঁহি বিৰিঙিব তেতিয়া ভোগালী ভাল হ'ব আৰু এইবাৰ মানুহৰ মুখত অসমীয়া মুখত হাঁহি বিৰিঙিছে আৰু সেইবাবে আমি ওলাই আহিছোঁ, কাৰণ সকলো ফালৰ পৰা এইবাৰ বানপানী সমস্যা নাই, বনৰীয়া হাতীৰ যিটো উপদ্ৰৱ থাকে যথেষ্ট কম, খেতি ভাল হৈছে। আমি ওলাই আহিছোঁ বিহু পৰিৱৰ্তে সেইটোৱে কৈছোঁ যে সুখে থাকক, ভোগে সুখে ৰাতিলৈ ভোগালীৰ এসাঁজ সকলোৱে একেলগে খাওঁ। বিভাগৰ উদ্যোগত ভোগালীৰ উৰুকা উপলক্ষে মাছ বিক্ৰী কাৰ্যসূচী কৰিছে, আপোনালোকো আহিছে, উপস্থিত হৈছে, মাছ ল'লেনে? মাছ প্ৰকৃততে মই মাছ আনিছোঁ। ক'ৰ পৰা আহিছে? এইটো আমি জকাই, হয় জকাইৰ পৰা আহিছোঁ, জকাই ঠেকেৰাণী গাঁও। এতিয়া আমাৰ মোৰ ভাইটি বিৰিঞ্চি কোঁৱৰ, তেখেতে পালন কৰে, লগতে ময়ো পালন কৰি আছিলোঁ। এতিয়া মানে অসমৰ ৰাইজৰ ভোগালীৰ সুবিধাৰ্থে আমি ভোগৰ উৎসৱৰ কাৰণে সকলোকে আগবঢ়াই দিছোঁ যে এটা নিৰ্ধাৰিত ৰেটত আমি তেখেতলোকক দিছোঁ, সকলোৱে যাতে ভালদৰে উপভোগ কৰক তাৰ বাবে আমি সকলোকে আগবঢ়াই দিছোঁ। আজি খুব সঁহাৰি ভালেই পাইছোঁ, এতিয়ালৈকে বৰ্তমান আমাৰ ঠিকে আছে যে ভৱিষ্যত দিনটো এতিয়া এইবিলাক মাছ প্ৰায় 5 কেজি ওজন যে এইবিলাকো আমি পালন কৰি উলিয়াইছোঁ, ৰাইজলৈ আগবঢ়াই দিছোঁ। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট, নিউজ নাও।